মুনিরা হিরাম খাত দিন খুরি সুখে তরি লাগৃপতি করে যুগে আত পড়ে না গতি হিরাম সুগনি গদতি শুনি উগ পৰীক্ষিত বহুদেৱ নাৰদ সংবাদ বিপৰীত এৰা নিবিদব সিদ্ধে যেন ভৈলা উপাখ্যান সাবহে খৰাজা হৈও কৃষ্ণ এতিয়া আমি এই কথাখিনিকে পদবন্ধে আমি আলোচনা কৰিম যে ইয়াতে পদে ক'লে মংগলাচৰণত জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। এতিয়া জয় শব্দটোৱে কি বুজাইছে? বিজয় হোৱাক বুজাইছে। কৃষ্ণৰ জয় বুলি কৈছে, তেতিয়াহ'লে কৃষ্ণৰ পৰাজয় আছে নেকি? নাই। ইয়াত জয় শব্দটো মহাপুৰুষে এইকাৰণেই লগাইছে যে কৃষ্ণ অজেয়, কৃষ্ণৰ কেতিয়াও পৰাজয় নাই, সেইকাৰণে তেওঁৰ জয় ঘোষণা কৰিছে। তিনিখন সাগৰৰ তেওঁ গৰাকী, যি তিনিখন সাগৰৰ পৰা ওলোৱা অনন্য ৰস আৰু মণিমুকুটাই আপোনাক আমাক কৃপা কৰি আছে। এখন সাগৰৰ নাম হ'ল কৃপাৰ সাগৰ, এখন হ'ল দয়াৰ সাগৰ, এখন হ'ল কৰুণা সাগৰ। এই তিনিখন সাগৰৰ গৰাকী পৰম পুৰুষ ভগৱন্ত, সেইকাৰণে তেওঁক কৃপাময় বুলি কৈছে। এতিয়া এই তিনিখন সাগৰৰ যোগেদি জীৱসকলক তেওঁ কি কৰি আছে? কৃপা কৰি আছে। কেনেকৈ কৰিছে? ভগৱন্তই কৃপা কৰি আমাক মনত ভাৱনা দিছে, জিভাক সোৱাদ দিছে, চকুক দৃষ্টি দিছে, কাণক শব্দ দিছে, হাতক কৰ্ম দিছে আৰু ভৰিক গতি দিছে। এতিয়া আপুনি এটা কথা উপলব্ধি কৰিব, এতিয়া যদি আপোনালোকক কোনোবাই যদি সোধে যে আপুনি ভাগৱতলৈ কাৰ লগত আহিলে, কোনোবাই ক'ব হয়তো যে মই ল'ৰাৰ লগত আহিলোঁ, কোনোবাই ক'ব বোৱাৰীৰ লগত আহিলোঁ, কোনোবাই ক'ব ছোৱালীৰ লগত আহিলোঁ, কোনোবাই ক'ব বাইক লৈ মই নিজে আহিলোঁ, কোনোবাই ক'ব গাড়ী লৈ আহিলোঁ। ভাগৱতে কৈছে মিছা। আপুনি কাৰো লগত অহা নাই। কোনে আপোনাক ঈশ্বৰে যদি নানে, আপুনি কাৰোবাৰ লগত আহিবলৈ আপোনাৰ ক্ষমতা নাই। গতিকে ইয়ালৈ অহাৰ পৰা ইয়াৰ পৰা যোৱালৈকে যিমানবিলাক কৰ্ম হৈ আছে তেওঁহে আমাক কৰাই আছে। এয়া হ'ল তেওঁ কৰা কৃপা। আৰু এটা তেওঁ মহা কৃপা কৰি আছে। কি কৃপা? আজি আপোনালোকে চাওক, 12 ঘণ্টাৰ কাৰণে সূৰ্যটো নাথাকোঁতেই আপুনি যিটো পোহৰ ল'ব লগা হৈছে, তাৰ কাৰণে মাহত আপুনি বিল দিব লগা হৈছে। কিন্তু দিনৰ 12 ঘণ্টা আপুনি যিটো পোহৰ পাইছে, তাৰ কাৰণে কাৰোবাক কিবা পইচা দিব লগা হৈছেনে? 2, আপুনি জীয়াই থাকিবৰ কাৰণে খাদ্য খাইছে, খাদ্য সিজাই খাব লগা হৈছে, সিজাই খাবৰ কাৰণে আপুনি জুই ব্যৱহাৰ কৰিব লগা হৈছে, সেই জুইখিনিও আপুনি চিলিণ্ডাৰ ৰূপে কিনিব লগা হৈছে, গেছ। কিন্তু আপুনি যি প্ৰকৃতিৰ পৰা উশাহ ল'বৰ কাৰণে নিৰ্মল অক্সিজেন পাইছে, তাৰ কাৰণে আপুনি কাৰোবাক পইচা দিব লগা হৈছে নেকি? আপুনি সূৰ্যৰ পোহৰ বিনামূলীয়াকৈ পাইছে, আপুনি অক্সিজেন বিনামূলীয়াকৈ পাইছে। ইমানখিনি তেওঁ আমাক নিস্বাৰ্থভাৱে কৰি আছে। তাৰপিছতো আমি কি বুলি কৈছোঁ? বোলে নাম ল'বলৈ আমাৰ সময় নাই। অতীতত বিশ্বামিত্ৰ পৰাশৰে নাৰদে অৰণ্যৰ মাজত গৈ পেলাই ঈশ্বৰৰ নাম লৈছিল। আপোনাকতো ইমানখিনি কষ্ট দিয়া নাই ভগৱানে? আপোনাক কৈছে, হেৰা কলিযুগৰ মানুহ, তোমালোকে মোৰ নাম ল'বলৈ অৰণ্যলৈ যাব নালাগে,
এনেকুৱাকৈ নামঘৰত বা গৃহস্থৰ প্ৰচেষ্টাতে তোমালোকক নাম ল'বলৈ ব্যৱস্থা কৰি দিছোঁ। অকল তেনেকৈ দিয়া নাই, অতীতত নাম ল'বলৈ যোৱাসকলে গছৰ পকা পাত আৰু বায়ু খাইছিল, কিন্তু তোমালোকক কি দিছোঁ? আহি পোৱাৰ লগে লগে জা জলপান, চাহ, অন্ন সকলোখিনি ব্যৱস্থা অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ অনুষ্ঠানৰ যোগেদি কৰাই দিছোঁ। আৰু অকল সেয়ে নহয়, তোমালোকে লাহে লাহে শুনিব নালাগে, তোমালোকক লাহেকৈ কওঁতেই শুনিব পৰা ব্যৱস্থা কৰি দিছোঁ। মাইক 28,000 লোকে ভাগৱত শুনোতে কেইটা মাইক ব্যৱহাৰ হৈছে। অকল সেয়ে নহয়, তোমালোকে আন্ধাৰে মুন্ধাৰে শুনিব নালাগে, চবেই নিজৰ মুখবিলাক চাই পেলাই শুনা বুলি লাইট দি দিছে। ইমানখিনি ব্যৱস্থা কৰি দিয়াৰ পিছত আমি কি বুলি কৈছোঁ? ভাগৱতলৈ যাবলৈ সময় নাই। তাৰপিছত যদি অকণমান জীৱনত দুখ পাওঁ, আকৌ কি বুলি কওঁ? অনাবিধতাই বোলে আমাৰবিলাকক চকু মেলি নেচায়। ঈশ্বৰক দুখ দিব নালাগে, প্ৰথম আপুনি ভাবক ঈশ্বৰৰ ওচৰত আপুনি কিমান অপৰাধী। সেই কথাটোকে এতিয়া পদে কৈছে যে ভগৱন্ত কৃপাৰ সাগৰ, দয়াৰ সাগৰ, তেওঁ কৃপাময়, দয়াময়, তেওঁ মহানতাই আপোনাক আমাক কৃপা কৰি আছে। সেইকাৰণে মহাযোগ ঈশ্বৰ মহেশ্বৰ। আৰু সেই তেওঁ কৰা কৃপাৰখিনিৰ মূল্য কোনে বুজিলে? তিনিজন মহাভকতে বুজিলে। কোনে? ব্ৰহ্মা, বিষ্ণু আৰু শিৱ। কেনেকৈ বুজিলে? তেওঁ যেনেকৈ কয় সেইমতে আজ্ঞা পালন কৰে। এতিয়া ব্ৰহ্মা, বিষ্ণু, শিৱই ভগৱানৰ আজ্ঞা পালন কৰে, আপুনি আমি পালন কৰিছোঁনে নাই? আমি আকৌ পালন কৰিবলৈ যাওঁতে আমাৰ প্ৰশ্ন ঢেৰ। কি বুলি? বোলে আমি ঈশ্বৰৰ আজ্ঞা কেনেকৈ পালন কৰিম, আমিতো ঈশ্বৰক দেখাই নাই, এনেকৈ বুলি আমি কৈ দিওঁ। কিন্তু এটা কথা আমি প্ৰত্যেকেই মনত ৰাখিব লাগিব যে ভগৱন্তই কলিযুগত দেখা নিদিলেও বাংময় মূৰ্তি ৰূপে থাকি আপোনাক আমাক কি কৰিছে? জ্ঞান দি আছে। কোনফালে যাব লাগিব, কি কৰিব লাগিব, কাৰ নাম ল'ব লাগিব, কাক পূজা কৰিব লাগিব, কাক ভজিব লাগিব, এই গোটেই জ্ঞানখিনি দি আছে। সেই জ্ঞানৰ মাধ্যমেৰে আমি তেওঁৰ আজ্ঞা আমি পালন কৰিব লাগে জীৱশ্ৰেষ্ঠ হিচাপে। মানে এইজন ভগৱন্তই কি কৰিলে? অকল এইখন ব্ৰহ্মাণ্ডই নহয়, এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড ভগৱন্তই সৃজন কৰিছে, পালন কৰিছে, সংহাৰ কৰিছে। কিহৰ দ্বাৰা? তেওঁৰ মায়াৰ দ্বাৰা। ভগৱন্তৰ মায়াৰ দ্বাৰা গোটেই জগত সৃষ্টি স্থিতি পালন কৰিছে, কিন্তু সেই মায়াই তেওঁক যিহেতুকে বান্ধিব নোৱাৰে, সেইকাৰণে তেওঁ নিৰঞ্জন বুলি কৈছে। মায়াই তেওঁক ৰঞ্জিত কৰি ৰাখিব নোৱাৰে। তেওঁ ইমানেই নিৰ্মল। আটাইতকৈ নিৰ্মল পানী কি বাৰু বুলি সুধিলে উত্তৰটো আপোনালোকৰ মাজতে আছে। আটাইতকৈ নিৰ্মল পানী হ'ল চকুৰ পানী। চকুৰ পানীত কেতিয়াও বীজাণু নাই। এই চকুৰ পানীৰ দৰে পৰম পুৰুষ ভগৱন্ত নিৰ্মল, যি নিৰ্মলতাক মায়াই সহিব নোৱাৰে। কিন্তু সেই মায়াৰ দ্বাৰাই তেওঁ সমস্ত ব্ৰহ্মাণ্ড সৃজন, পালন আৰু সংহাৰ কৰিছে। তাৰপিছত লিখিছে নমো মধু ৰিপুৰাম মূঢ় মহাগুৰু অন্ত কৰো অন্তক ভকত কল্পতৰু। সেইজন পৰম পুৰুষ ভগৱন্ত, যিজনে দৈত্য দানৱ, মধু দৈত্য, মূৰ দৈত্যকে আদি কৰি প্ৰবল পৰাক্ৰমী দৈত্যবিলাকক নিধন কৰিছে। আপুনি আমি সেই ভগৱন্তৰ বাংময় মূৰ্তি জ্ঞান হৃদয়ত বহুৱাই আমি যদি আগবাঢ়িব পাৰোঁ, আমাৰ দেহ মনৰ যিবোৰ আসুৰিক শত্ৰুযুক্ত ৰিপু আছে, আমাৰ 3টা আসুৰিক ৰিপু আছে, এই ৰিপুক ভাগৱতৰ দ্বাৰা পোৱা নাম তত্বৰ দ্বাৰা আমি নাইকিয়া কৰিব লাগিব। কি বাৰু? এহি সংসাৰত যতে কয় অনৰ্থ, তাতে তিনি বিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন। ও জানি কৰা পৰিহাৰ। ভগৱন্তই যেনেকৈ দৈত্যক নিধন কৰিছিল,
আপুনি আমি নামৰ দ্বাৰা কাম ক্ৰোধ লোভ এই তিনিটা দৈত্যৰ যোগেদি সমস্ত আখৰিক ৰিপুক আমি নিৰন্তন কৰিব লাগিব। গতিকে কৈছে